নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আত্মসহায়ক গোটৰ কাট অফ চিট কেনেকৈ প্ৰস্তুত কৰিব সেই সম্পৰ্কত। ইতিমধ্যে আপোনালোক বহুতে এই সম্পৰ্কত কমেণ্ট কৰিছিলে। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কাট অফ চিটখন কেনেকৈ পূৰাব সেই সম্পৰ্কত কিছু আভাস লাভ কৰিব পাৰিব। যিহেতু কাট অফ চিটখন আপোনালোকে লোকোছ এপত ভৰাব লাগিব। এতিয়া লোকোছত ভৰোৱাৰ আগতে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি ল'ব। যিহেতু এই ফৰ্মখন ফিল আপ কৰি লোৱাৰ লগে লগে আপোনালোকে লোকোছত কামখিনি খুব সহজে কৰিব পাৰিব। এতিয়া HSG কাট অফ চিট ফৰ লোকোছ ASRLM। এতিয়া প্ৰথমতে আপোনালোকে চাওক, প্ৰথমতে দিব গোটৰ নাম। এইখিনিত আপোনালোকে গোটৰ নাম উল্লেখ কৰিব। নেক্সট আহিলে গ্ৰাম্য সংগঠনৰ নাম। এতিয়া গ্ৰাম্য সংগঠন আপোনালোক কোনটোত আছে, আপোনালোকৰ গ্ৰাম্য সংগঠন কোনটো হয় তাৰ যিটো নাম সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব। নেক্সট আহিলে গোটৰ কোড নাম্বাৰ। কোড নাম্বাৰ যিটো সেইটো আপোনালোকে এইটো ঘৰত ফিল আপ কৰিব। নেক্সট আহিলে মুঠ সভাৰ সংখ্যা। এতিয়া মুঠ সভাৰ সংখ্যা আপোনালোকে কেতিয়ালৈকে ফিল আপ কৰিব লাগিব, মানে 2024 চনৰ 31 মাৰ্চলৈকে আপোনালোকে মুঠ সভাৰ সংখ্যা কিমান হ'ল সেইটো উল্লেখ কৰক। আপোনালোকৰ গোটটো কেতিয়া আৰম্ভ হৈছিল, যদি আপোনালোকৰ গোটটো ধৰি লওক 2020 চনত আৰম্ভ কৰিছিলে, তেতিয়াহ'লে বৰ্তমানলৈকে আপোনালোকৰ গোটটোৰ 6টা বছৰ হৈছে। এই 2024 চনৰ 31 মাৰ্চলৈকে আপোনালোকৰ গোটটো কিমানখন সভা হৈছে। যিহেতু এমাহত এটা আত্মসহায়ক গোটৰ 4খন সভা হ'ব লাগে, মানে সাপ্তাহিক যিহেতু সভাবিলাক অনুষ্ঠিত হয়, গতিকে এটা বছৰত আপোনালোকৰ 48খন আপোনালোকৰ সভা হ'ব লাগে। এতিয়া যদি তাত কোনোবাখন সভা আপোনালোকৰ হোৱা নাই, তেতিয়াহ'লে আপোনালোকে তাতকৈ এখন দুখন কম হ'ব। এতিয়া 48খন এবছৰত হ'লে আপোনালোকৰ 6 বছৰত কেইখন হ'ব, বা 5 বছৰ যদি হৈছে আত্মসহায়ক গোটটো 5 বছৰত কিমান হ'ব, সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব মুঠ সভাৰ সংখ্যাত। ঠিক আছে। নেক্সট আপোনালোকে চাওক সদস্যৰ লেনদেন। এতিয়া ইয়াত প্ৰথমতে সদস্যৰ লেনদেনৰ কথা উল্লেখ কৰিব লাগিব। প্ৰথম আহিলে ক্ৰমিক নং। এতিয়া আপোনালোকৰ যিহেতু ক্ৰমিক নঙত আপোনালোকে 10 গৰাকী সদস্য থাকিব, গতিকে ইয়াত আপোনালোকে 1, 2 এনেকৈ আপোনালোকে লিখিব, 3, 4 এইখিনি আপোনালোকে লিখি যাব। সদস্যৰ নাম ধৰি লওক জুনু দাস, আপোনালোকে ইয়াত লিখিলে জুনু এনেকৈ দাস, এইটো আপোনালোকে কমপ্লিট কৰিব। নেক্সট আপোনালোকে দ্বিতীয়গৰাকী সদস্যৰ নাম ইয়াত উল্লেখ কৰক, তৃতীয়গৰাকী এনেকৈ সদস্যৰ নাম আপোনালোকে উল্লেখ কৰি গৈ থাকক। নেক্সট আহিলে সদস্যাৰ মুঠ উপস্থিতি। এতিয়া প্ৰতিগৰাকী সদস্যাই কি হয়, প্ৰতিখন মিটিঙত আচলতে উপস্থিত থাকিব লাগে। কেতিয়াবা কিন্তু এনেকুৱা হয় যে কোনোবাগৰাকী সদস্যাৰ ঘৰত বিশেষ সমস্যাৰ বাবে তেওঁ সভাত উপস্থিত নাই। যিহেতু আপোনালোকৰ প্ৰতিখন কাৰ্য বিৱৰণী আৰু উপস্থিতিৰ যিখন চহী থাকে, সেইবোৰত আপোনালোকৰ উপস্থিতিৰ নিৰ্দিষ্ট সংখ্যাটো থাকেই। গতিকে আপোনালোকে তাৰ পৰা চাই ল'ব। চাই লৈ পেলাই প্ৰতিগৰাকী সদস্যাৰ এগেইনষ্টত এতিয়া মুঠ উপস্থিতি কিমান। যদি আপোনালোকৰ আত্মসহায়ক গোটটো 5 বছৰ হৈছে, তেতিয়াহ'লে আপোনালোকে 5 বছৰৰ উপস্থিতি চাব লাগিব। গতিকে এবছৰত যিহেতু 48খন সভা অনুষ্ঠিত হ'ব, য'ত প্ৰতিখন সভাতে তেওঁলোক উপস্থিত আছে নে নাই সেইটো আপোনালোকে চাব লাগিব। প্ৰতিটো বছৰত 48খনকৈ 5 বছৰ বা 6 বছৰত কিমান হ'ব সেইটো আপোনালোকে উলিয়াই ল'ব। উলিয়াই লৈ ইয়াত সেই মুঠ যিটো উপস্থিতি, মানে 5 বছৰ হ'লে 5 বছৰত ধৰি লওক 48, এতিয়া এবছৰত 48, 5 বছৰ, এতিয়া আপোনালোকে এইটো পূৰণ কৰক। পূৰণ কৰিলে আপোনালোকে কিমান পাব, 5, 8, 40, 4, 5, 4 গুণ 20, 24, এতিয়া 240খন। তাৰমানে আপোনালোকৰ 5 বছৰত 240খন মিটিং হৈছে। 240খন মিটিঙৰ লগত এইটোও মন কৰিব, যিহেতু 2024 মাৰ্চলৈকে, গতিকে মাৰ্চলৈকে সেইকেইটা আকৌ মাহ হিচাপত আপোনালোকে মিটিং কেইখন ইয়াৰ লগত যোগ কৰিব লাগিব। যোগ কৰি পেলাই যিখন মিটিং হয়, সেই মিটিঙত তেওঁলোকৰ উপস্থিতিটো তেনেকুৱাই হ'ব। গতিকে কিন্তু ইয়াতে কাৰোবাৰ ইফাল সিফাল হ'ব পাৰে, যিহেতু কোনোবা উপস্থিত নাথাকিব পাৰে, গতিকে তেওঁৰ যিটো উপস্থিতিৰ সংখ্যা সেইটো আপোনালোকে উলিয়াই লওক। মানে কামটো অলপ জটিল হয়, যিহেতু আপোনালোকে প্ৰতিগৰাকী সদস্যাৰ উপস্থিতি চাব লাগিব, মানে যথেষ্ট সময় লাগিব। গতিকে সকলোৱে সময় লৈ পেলাই এই কামটো কৰিব লাগিব। নেক্সট ঘৰটো হ'ল সদস্যাৰ মুঠ সঞ্চয়। এতিয়া সদস্যাসকলৰ সঞ্চয় কিমান, এইটো ঘৰত সঞ্চয়ৰ কথা কৈছে, গতিকে আপোনালোকে প্ৰতিগৰাকী সদস্যাৰ এগেইনষ্টত ইয়াত আপোনালোকে সঞ্চয়টো ভৰাব লাগিব। সঞ্চয়টো আপোনালোকে কেনেকৈ উলিয়াব, আকৌ আপোনালোকে 5টা বা 6টা বছৰৰ যিটো সঞ্চয় হয়, যদি আপোনালোকে মাহে 100 টকাকৈ সঞ্চয় কৰিছে, তেতিয়াহ'লে যিহেতু আপোনালোকৰ কি হ'ব, 12 মাহত 1200 টকা সঞ্চয় হ'ব। এতিয়া সেই 1200 টকা এটা বছৰত আপোনালোকৰ 1200 টকা সঞ্চয় হ'ল। যদি 5 বছৰ হয়, তেতিয়াহ'লে আপোনালোকৰ সঞ্চয় কিমান হ'ব, 6000 টকা সঞ্চয় হ'ব। 6000 টকা।
আৰু এই ৬,০০০ টকাৰ লগত যদি আপোনালোকে সেই মাহ কেইটামান বাকী থাকে ইটো বছৰৰ, গতিকে সেই মাহকেইটাও যোগ কৰিলে, কৰি যিটো হয় মানে ৬,০০০ কিবা এটা ধৰি লওক নিৰ্দিষ্ট, সেই ৬,০০০ বা ৬,০০০ও হ'ব পাৰে বা ৬,২00, ৩০০ যি হয়, সেইটো আপোনালোকে কি কৰিব লাগিব, এই ঘৰবিলাকত সদস্যাৰ এগেইনষ্টত ভৰাব লাগিব। এতিয়া এনেকৈ প্ৰতিটো ঘৰত আপোনালোকে সেই প্ৰতিগৰাকীৰে এগেইনষ্টত সঞ্চয় যিটো হয় সেইটো উল্লেখ কৰিব। এইটো কিন্তু চাব যে সঞ্চয় প্ৰায় একেই হ'ব, যিহেতু সকলোৱে সঞ্চয় কৰিবই। সঞ্চয় যিহেতু কৰাটো ইয়াত বাধ্যতামূলক হয়, গতিকে সঞ্চয়ৰ ক্ষেত্ৰত এগৰাকীৰ যিটো হ'ব প্ৰতিগৰাকীয়ে একেই ওলাব। নেক্সট হ'ল বন্ধ হোৱা ঋণৰ মুঠ সংখ্যা আৰু পৰিমাণ। এতিয়া আপোনালোকে যিহেতু গোট এটা আৰম্ভ কৰাৰ পাছত আপোনালোকে ঋণ গ্ৰহণ কৰিবই, আৰু সেই ঋণৰ মুঠ সংখ্যা কিমান আৰু পৰিমাণ কিমান সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব। এতিয়া বন্ধ হোৱা মুঠ ঋণৰ সংখ্যা কিমানটা সেইটো আপোনালোকে প্ৰথমতে এই ঘৰটোত উল্লেখ কৰক। বন্ধ হোৱা ঋণৰ মুঠ সংখ্যা ধৰি লওক ৫টা আপোনালোকৰ কমপ্লিট হ'ল। আৰু এতিয়া পৰিমাণ, কিমান পৰিমাণ আপোনালোকে ঋণ লৈছিলে, প্ৰতিগৰাকীৰ এগেইনষ্টত আপোনালোকে সেই ঋণৰ পৰিমাণটো ইয়াত উল্লেখ কৰিব। মানে আপোনালোকে ৫টা ৬টা ৭টা যিমানেই ঋণ নলওক, প্ৰতিটো ঋণৰ মুঠ যিটো পৰিমাণ, ধৰি লওক আপোনালোকে ৫টা ঋণ লৈছিলে, ৫টা ঋণত ১০,০০০কৈ ৫০,০০০ টকা, তেতিয়াহ'লে আপোনালোকে ইয়াত ৫০,০০০ টকা, এইখিনি আপোনালোকে ৫০,০০০ টকা উল্লেখ কৰক। এতিয়া প্ৰতিগৰাকী সদস্যাৰ এগেইনষ্টত কোনে কিমান ঋণ লৈছে সেইখিনি আপোনালোকে ইয়াত উল্লেখ কৰক। প্ৰতিগৰাকীৰে ঋণৰ পৰিমাণটো কিন্তু বেলেগ বেলেগ হ'ব পাৰে, গতিকে যাৰ যেনেকুৱা হয় তেনেকৈ আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। নেক্সট আহিলে চলি থকা ঋণৰ সুতৰ হাৰ বছেৰেকীয়া। এইটোত চলি থকা ঋণৰ সুতৰ হাৰ আপোনালোকে উল্লেখ কৰিব লাগিব। যদি আপোনালোকে ঋণটো HSG পৰা লৈছে, তেতিয়াহ'লে আপোনালোকৰ যিহেতু HSG পৰা ঋণ লওঁতে আপোনালোকে এটকাকৈ ঋণ গ্ৰহণ কৰিছে, তেতিয়াহ'লে আপোনালোকে যিহেতু এটকাকৈ সুদ দিব লাগিব। এতিয়া ইয়াত আপোনালোকে এটা কথা চাব, বছেৰেকীয়া বুলি কৈছে, সুতৰ হাৰটো বছেৰেকীয়া, গতিকে আপোনালোকে এমাহত যিহেতু এটকাকৈ দিব লাগে সুদ, এতিয়া 12 মাহত আপোনালোকৰ সুদ কিমান হ'ব, 12%। গতিকে ইয়াত আপোনালোকে চলি থকা ঋণৰ সুতৰ হাৰটো 12%। এই ঘৰটোত আপোনালোকে কি লিখিব লাগিব, 12%, এইটো লিখিব লাগিব, 12% লিখিব লাগিব, যদি আপোনালোকে আত্মসহায়ক গোটৰ ভিতৰৰ পৰা ঋণ গ্ৰহণ কৰিছে। আৰু যদি আপোনালোকে ঋণটো আত্মসহায়ক গোটৰ পৰা নলৈ ভিঅ'ৰ পৰা লৈছে, তেতিয়াহ'লে কি হ'ব, ভিঅ'ৰ পৰা যিহেতু ঋণ গ্ৰহণ কৰোঁতে 0.75%ত আপোনালোকে ঋণটো গ্ৰহণ কৰিব লাগে, মানে 75 পইচা। এতিয়া 75 পইচা আপোনালোকে সুদ হিচাপে দিব লাগে। গতিকে বছেৰেকীয়া সুদটো কিমান হ'ব, যদি 75 হয় তেতিয়াহ'লে আপোনালোকৰ বছেৰেকীয়া সুদটো হ'ব 9%। মানে আপোনালোকে 9%ত কি হৈছে, সুদটো গ্ৰহণ কৰিছে। গতিকে চলি থকা ঋণৰ সুতৰ হাৰটো আপোনালোকে ক'ৰ পৰা ঋণটো গ্ৰহণ কৰিছে সেইটো চাই দিব লাগিব। আৰু যদি আপোনালোকে CLFৰ পৰা লৈছে, তেতিয়াহ'লে CLFৰ পৰা লোৱা ঋণৰ সুদৰ হাৰ হ'ল 0.50%, মানে 50 পইচা। এতিয়া 50 পইচাত সুদৰ হাৰ বছৰেকীয়া কিমান হ'ব, 6%। চলি থকা ঋণৰ সুদৰ হাৰত তেতিয়া আপোনালোকে 6% দিব লাগিব। আৰু যদি আপোনালোকে বেংকৰ পৰা লৈছে, তেতিয়াহ'লে বেংকৰ সুদৰ হাৰ যি, তেতিয়াহ'লে বেংকৰ পৰা ঋণ লওঁতে যিটো সুদৰ হাৰ সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। গতিকে এনেকৈ আপোনালোকে এইখিনিলৈকে এই তালিকাখনত ভৰাব লাগিব। নেক্সট আহিলে পৰিশোধ কৰা টকাৰ পৰিমাণ। এতিয়া ঋণ লৈ পেলাই আপোনালোকে কিমান টকা পৰিশোধ কৰিলে সেইটো প্ৰতিগৰাকীৰ এগেইনষ্টত ইয়াত উল্লেখ কৰক। প্ৰতিগৰাকীৰ এগেইনষ্টত আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। নেক্সট আহিলে ঋণ বাকী থকা সময়সীমা মাহত। এতিয়া ঋণ আপোনালোকে যিহেতু লৈ থৈছে, আপোনালোকৰ বৰ্তমান ঋণ আছে যেনিবা, তেতিয়া ঋণৰ বাকী থকা যিটো সময়সীমা, ধৰি লওক আপোনালোকে এবছৰৰ বাবে ঋণ লৈছিলে, তাৰে 6 মাহৰ বাবে ঋণ পৰিশোধ কৰিলে আৰু 6 মাহ আপোনালোকৰ আছে মাহৰ হিচাপত, সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব, সেইটো আপোনালোকে এইটো ঘৰত উল্লেখ কৰিব লাগিব। নেক্সট আহিলে যদি বেলেগ কিবা টকা সদস্যাই গোটত দি থৈছে, এইটো এটা ইম্পৰ্টেণ্ট হয়। বহুতো আত্মসহায়ক গোটৰ মহিলাই কি হয়, যিটো নিয়মিত সঞ্চয় তাতকৈ বেছি টকা গোটত থয়, মানে ভৱিষ্যতে তেওঁলোকে ল'বৰ বাবে বেছি টকা তেওঁলোকে কি কৰিব পাৰে, সঞ্চয় কৰিব পাৰে। ধৰি লওক এটা গোটত প্ৰতিগৰাকী সদস্যাই 100 টকাকৈ জমা ৰাখে, কিন্তু কোনোবা সদস্যাই ইচ্ছা কৰিলে 200 টকাকৈ জমা ৰাখিব পাৰে। যদি তেনেকৈ কোনোবাই পইচা থৈছে, তেতিয়াহ'লে আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। মানে যিগৰাকী সদস্যাই থৈছে তেওঁৰ এগেইনষ্টত, যিগৰাকী ধৰি লওক আপোনালোকে এই 1 নম্বৰ আমাৰ যিগৰাকী আছিলে তেওঁ থৈছে, তেওঁৰ এগেইনষ্টত আপোনালোকে ইয়াত কি কৰিব লাগিব, সেই টকাটো ভৰাব লাগিব। ঠিক তেনেকৈ
যদি কিবা টকা গোটৰ পৰা সদস্যাক দিয়া হৈছে, এতিয়া এইটো এটা ইম্পৰ্টেণ্ট, যদি কিবা টকা গোটৰ পৰা সদস্যাক দিয়া হৈছে, এতিয়া স্পেচিয়েলি কিবা সমস্যা হৈছে কোনোবাগৰাকী সদস্যাৰ, তেতিয়া গোটে তেওঁক কি কৰিছে, কিছু সাহাৰ্য দিছিলে বা সহায় কৰিছে, তেতিয়া আপোনালোকে ইয়াত তেওঁৰ এগেইনষ্টত ইয়াত ভৰাব লাগিব। যিগৰাকী সদস্যাই হয়, যিগৰাকী সদস্যা তেওঁ XYZ কোনোবা হ'ব পাৰে, ইয়াত আপোনালোকে তেওঁৰ যিটো সাহাৰ্য বা যিটো পইচা তেওঁক দিছে সেইটো ইয়াত উল্লেখ কৰিব লাগিব। এনেকৈ এই গোটেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। এতিয়া সৰ্বমুঠ আপোনালোকে যিখিনি টকা পাব সেই টকাখিনি হিচাপ আপোনালোকে তলত দিব লাগিব। সদস্যৰ মুঠ সঞ্চয় কিমান হ'ল আপোনালোকে তলত উল্লেখ কৰিব। বন্ধ হোৱা ঋণৰ সংখ্যা আৰু পৰিমাণ সেইখিনি আপোনালোকে ইয়াত তলত উল্লেখ কৰিব লাগিব। প্ৰতিটোৰে মুঠখিনি আপোনালোকে উল্লেখ কৰিব। যিখিনি মুঠ উল্লেখ কৰিব পাৰি সেইখিনি আপোনালোকে ইয়াত তলত উল্লেখ কৰিব। নেক্সট আপোনালোকৰ চাওক গোটৰ লেনদেন। ইয়াৰ আগতে আমি যিখিনি পালোঁ সেইখিনি হ'ল ব্যক্তিগত লেনদেন, মানে গোটৰ সদস্যসকলৰ লেনদেন। এতিয়া গোট এটাই যিহেতু সমূহীয়াভাৱে কিছু ট্ৰেনজেকশ্যন কৰে, সেইখিনিও আপোনালোকে ফিল আপ কৰিব লাগিব। এতিয়া গোটৰ ট্ৰেনজেকশ্যনত আপোনালোকে চাওক, গ্ৰাম্য সংগঠনত জমা কৰা মুঠ মাহিলী সঞ্চয়। এটা গোটে যিহেতু গ্ৰাম্য সংগঠনত মাহিলী মিনিমাম এটা সঞ্চয় কৰিব লাগে। এতিয়া আপোনালোকে যেতিয়াৰ পৰা গোট গঠন হৈছে তেতিয়াৰ পৰা আপোনালোকে কিমান টকা মাহিলী সঞ্চয় কৰিছে গ্ৰাম্য সংগঠনত, সেইটো আপোনালোকে উলিয়াই ল'ব। গ্ৰাম্য সংগঠনত আপোনালোকে ধৰি লওক 50 টকাকৈ দিয়ে মাহিলী, আমি ধৰিহে লৈছোঁ 50 টকা দিয়ে। আপোনালোকে 6 বছৰ দিছে যেনিবা, তেতিয়া আপোনালোকৰ কি হ'ব, এনেকৈ উল্লেখ কৰিব। তেতিয়া আপোনালোকে 3000 টকা কি হৈছে গ্ৰাম্য সংগঠনত সঞ্চয় কৰিছে, আপোনালোকে এনেকৈ উল্লেখ কৰিব লাগিব। নেক্সট আহিলে বন্ধ হোৱা ঋণৰ মুঠ সংখ্যা আৰু পৰিমাণ। যদি আত্মসহায়ক গোটটোৱে VO বা CLFৰ পৰা ঋণ গ্ৰহণ কৰিছে, তেতিয়াহ'লে সেই ঋণৰ মুঠ সংখ্যা কিমান। এতিয়া সংখ্যা ধৰি লওক 7টা যেনিবা, আপোনালোকে 7টা ইয়াত উল্লেখ কৰক, 7 উল্লেখ কৰিলে। আৰু ইয়াৰ পৰিমাণ কিমান সেইটো সুধিছে নহয়, পৰিমাণটো বোলে ধৰি লওক আপোনালোকৰ 10 লাখ টকা, তেতিয়া আপোনালোকে ইয়াত 10 লাখ উল্লেখ কৰক। তেনেকৈ আপোনালোকে দেখুৱাব লাগিব। নেক্সট আহিলে গোটৰ চলি থকা ঋণৰ সবিশেষ। গোট এটাই কিমান ঋণ লৈছে, ক'ৰ পৰা লৈছে সেইখিনি আপোনালোকে ইয়াত লিখিব লাগিব। চলি থকা ঋণৰ সংখ্যা, এতিয়া সংখ্যা কিমান সেই সংখ্যাটো আপোনালোকে ইয়াত উল্লেখ কৰক। ধৰি লওক 3টা, 3 ইয়াত উল্লেখ কৰিলে। নেক্সট চলি থকা ঋণৰ মুঠ পুঁজিৰ উৎস। গোটটোৱে যিটো ঋণ গ্ৰহণ কৰিছে সেই ঋণটো কি হয়। ঋণৰ যিহেতু বিভিন্ন ভাগ আছে, এতিয়া প্ৰথম আহিলে CIF, মানে কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। আপোনালোকৰ গোটটোৱে লৈছে নেকি, যদি লৈছে কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড, তেতিয়া ইয়াত আপোনালোকে CIF উল্লেখ কৰক। CIF এইটো আপোনালোকে CIF তেতিয়া উল্লেখ কৰিব। যদি নহয় আপোনালোকে বোলে AGEY CIF লৈছে বা PMFME লৈছে বা VRF লৈছে বা বেংক লোন লৈছে, যি লোনেই নহওক সেই লোনটো আপোনালোকে ইয়াত উল্লেখ কৰিব। নেক্সট আহিলে ঋণ প্ৰাপ্তি তাৰিখ। এতিয়া কোন তাৰিখত আপোনালোকে লৈছিলে ইয়াত উল্লেখ কৰক। সুতৰ হাৰ বছৰেকীয়া সুতৰ হাৰ কিমান সেইটো ইয়াত উল্লেখ কৰক। নেক্সট ঋণৰ পৰিমাণ কিমান ইয়াত উল্লেখ কৰক। ঋণৰ সময়সীমা কিমান সেইটো উল্লেখ কৰক। আৰু ঋণৰ বাকী থকা সময়সীমা কিমান সেইটো উল্লেখ কৰক। নেক্সট আহিলে পৰিশোধ কৰা টকাৰ পৰিমাণ কিমান। এতিয়া আপোনালোকে কিমান টকা পৰিশোধ কৰিছে, ধৰি লওক আপোনালোকে 10 লাখ টকা লৈছিলে, তাৰে 5 লাখ টকা পৰিশোধ কৰিলে, তেতিয়া আপোনালোকে 5 লাখ টকা, তেতিয়া আপোনালোকে 5 লাখ বুলি উল্লেখ কৰক। 5 লাখ, ঠিক আছে। এনেকৈ আপোনালোকে গোটৰ ঋণৰ হিচাপ দিব লাগিব। গতিকে গোটটোৰ ঋণৰ সবিশেষ এই চাৰ্টখনত আপোনালোকে উল্লেখ কৰিব লাগিব। নেক্সট আহিলে RF গ্ৰাণ্ট পৰিমাণ আৰু তাৰিখ, বেংকত জমা হোৱা মুঠ সুদ। এতিয়া আপোনালোকৰ RF মানে ৰিভলভিং ফাণ্ড বা যিকোনো গ্ৰাণ্ট পৰিমাণ কৰা তাৰিখ, সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। তাৰিখ আপোনালোকৰ আছে নাই সেইটো আপোনালোকে উল্লেখ কৰক। মানে আপোনালোকে যদি ৰিভলভিং ফাণ্ড পাইছে, কোন তাৰিখত পাইছে সেইটো ইয়াত উল্লেখ কৰিব লাগিব। আৰু পৰিমাণ কিমান পাইছিলে সেইটো উল্লেখ কৰিব। নেক্সট আহিলে বেংকত জমা হোৱা মুঠ সুদ। এতিয়া আপোনালোকৰ বেংকত জমা সুদ কিমান জমা হৈছে সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। বেংকত জমা হোৱা মুঠ সুদটো আপোনালোকে কেনেকৈ উলিয়াব। মহিলাসকলে সঞ্চয় কৰাৰ পাছত যিহেতু প্ৰতিটো মাহতে আপোনালোকে যিখিনি টকা সুদৰ পৰা মহিলাসকলক ঋণ দিয়াৰ পাছত যিহেতু আপোনালোকে সুদৰ পৰা কিছু টকা উপাৰ্জন কৰে, মানে গোট এটাই সদায় মহিলাসকলক ঋণ দি পেলাই বা সদস্যসকলক ঋণ দি কিছু সুদ আহৰণ কৰে, সেইখিনি আপোনালোকে ইয়াত উল্লেখ কৰক। নেক্সট আহিলে গ্ৰাম্য সংগঠনৰ পৰা লোৱা লোনসমূহৰ মুঠ প্ৰদান কৰা সুদ। এতিয়া আপোনালোকে যিহেতু গ্ৰাম্য সংগঠনৰ পৰা ঋণ গ্ৰহণ কৰিছে, এতিয়া কিমান ঋণ আপোনালোকে লৈছে, সেই ঋণৰ ওপৰত আপোনালোকৰ সুদ কিমান হৈছে সেই সুদখিনি আপোনালোকে ইয়াত উল্লেখ কৰক। ধৰি লওক আপোনালোকে যিখিনি ঋণ ল'লে, ধৰি লওক 10 লাখ টকাৰ ঋণ লৈছিলে, 10 লাখ টকাৰ পৰা আপোনালোকৰ যিখিনি সুদ আপোনালোকে লোৱাৰ বাবে
ইতিমধ্যে ভিঅ'ক দি আছে সেই সুদখিনি আপোনালোকে ইয়াত টোটেলটো উল্লেখ কৰিব। নেক্সট আহিলে গ্ৰাম্য সংগঠনত জমা দিয়া মুঠ মেম্বাৰশ্বিপ পুঁজি। নেক্সট আহিল গ্ৰাম্য সংগঠনত জমা দিয়া মুঠ মেম্বাৰশ্বিপ পুঁজি। এতিয়া আপোনালোকে গ্ৰাম্য সংগঠনত কিমান মেম্বাৰশ্বিপৰ বাবে যিখিনি পইচা দিছিলে সেই পইচাখিনি সৰ্বমুঠ ইয়াত আপোনালোকে এইটো ঘৰত উল্লেখ কৰিব। নেক্সট আহিলে বেংকৰ পৰা লোৱা ঋণৰ মুঠ সুদ পৰিশোধ। বেংকৰ পৰা যিখিনি আপোনালোকে ঋণ ল'লে সেই ঋণখিনিৰ পৰা আপোনালোকে সুদ কিমান দিলে সেইটো আপোনালোকে ইয়াত উল্লেখ কৰক। নেক্সট আহিলে বেংক চাৰ্জ। বেংকে যিহেতু ট্ৰেনজেকশ্যন কৰাৰ বাবদ এটা বছৰেকীয়া চাৰ্জ লয়, সেই চাৰ্জটো কিমান হয় সেই চাৰ্জটো আপোনালোকে ইয়াত উল্লেখ কৰিব। আৰু সেই চাৰ্জটো আপোনালোকে ক'ত পাব সেইটো যিহেতু আপোনালোকৰ পাছবুকত উল্লেখ থাকে। নেক্সট আহিলে চাহ পানী যাতায়াতৰ খৰচ ইত্যাদি আৰু অন্যান্য ধৰণ যদি কিবা আছে এই অন্যান্য যিখিনি খৰচ সেই খৰচ বৰচখিনি আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। যাতায়াতৰ খৰচ যেনেকৈ ধৰি লওক এতিয়া আপোনালোকৰ গোটটোৰ সদস্য মানে বিশেষকৈ সম্পাদিকা সভানেত্ৰী তেওঁলোক বেংকলৈ অহা যোৱা কৰা বা বিভিন্ন কামত ব্লকলৈ অহা যোৱা কৰা এনেকৈ অন্যান্য কাম আপোনালোকৰ গোটৰ সদস্যসকলে বা দায়িত্বত থকাসকলে কৰি থাকে। তাৰ বাবে গোটে যিহেতু খৰচ বহন কৰে সেই খৰচখিনিৰ সম্পূৰ্ণ হিচাপ চাহ খোৱাৰ পৰা ধৰি সকলো ইয়াত আপোনালোকে উল্লেখ কৰিব লাগিব এইটো ঘৰত। নেক্সট আহিলে বেংক জমা। এতিয়া বেংকত আপোনালোকৰ কিমান টকা জমা আছে সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব। এতিয়া সেইটো ক'ত পাব আপোনালোকৰ যিহেতু পাছবুকত সেইখিনি থাকিবই, যিহেতু আপোনালোকৰ কেছবুক থাকেই সেই কেছবুকৰ মতে বস্তুখিনি ভৰালেই হ'ল। ঋণৰ কথাখিনি জানিবৰ বাবে আপোনালোকে ঋণৰ বহীখন ভালকৈ পৰ্যালোচনা কৰিলেও হয়। বেংক জমা এতিয়া কিমান আছে সেইটো আপোনালোকে ইয়াত উল্লেখ কৰিব বেংক জমাটো। নেক্সট আহিলে হাতে জমা মানে নগদ ধন আপোনালোকৰ গোটটোৰ হাতত কিমান আছে সেইটো ইয়াত উল্লেখ কৰক। এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পাছত HSG প্ৰেচিডেণ্ট ছেক্ৰেটৰী কণ্টেক্ট নাম্বাৰ আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। প্ৰেচিডেণ্ট ছেক্ৰেটৰী কণ্টেক্ট নাম্বাৰ ইয়াত উল্লেখ কৰিব। প্ৰিপেইড বাই ফুল ছিগনেচাৰ কোনে প্ৰিপেইড কৰিলে মানে গোটেই চিটটো কোনে বনালে তেওঁৰ ফুল ছিগনেচাৰ দিব। ডেজিগনেশ্যন কি ধৰি লওক আপোনালোকৰ যেনিবা বুক কিপাৰে গোটেই কামটো কৰিছে তেতিয়াহ'লে আপোনালোকৰ বুক কিপাৰে এইটো ইয়াত চহী কৰিব আৰু তেওঁৰ ডেজিগনেশ্যনটো ইয়াত বুক কিপাৰ বুলি দিব আৰু তেওঁৰ কণ্টেক্ট নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব। গতিকে এনেকৈ আপোনালোকে HSG কাট অফ চিটটো ফিল আপ কৰিব পাৰে। ইয়াতে গুৰুত্বপূৰ্ণ কথাটো আপোনালোকৰ গোটটো আৰম্ভ হোৱাৰ পৰা যিহেতু আপোনালোকে তথ্যসমূহ দিব লাগিব। যদি আপোনালোকে ইয়াৰ আগতে কাট অফ চিট কোনোবা এটা নিৰ্দিষ্ট বছৰলৈকে বনাইছিল তেতিয়াহ'লে কিন্তু আপোনালোকে সেই বছৰটোৰ পাছৰ পৰাও এতিয়া আপোনালোকে 2024 মাৰ্চৰ ভিতৰত কাট অফ চিটটো দিব পাৰে। ইয়াৰ আগতে আপোনালোকে HSG কাট অফ চিট বনাইছে কোনটো বছৰলৈকে বনাইছে সেইটো আপোনালোকে চাই ল'ব আৰু তেতিয়া সেই বছৰটোৰ পাছৰ পৰাও আপোনালোকে কাট অফ চিট দিব পাৰে। কিন্তু এই ক্ষেত্ৰত ব্লকে আপোনালোকক নিৰ্দেশ কেনেকৈ দিছে সেইটো কিন্তু গুৰুত্বপূৰ্ণ হয়। যদি আৰম্ভণিৰে পৰা আপোনালোকক কাট অফ চিটটো বৰ্তমানলৈকে মানে 2024 31 মাৰ্চৰ ভিতৰত বনাবলৈ দিছে তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি ইয়াত উল্লেখ কৰাৰ দৰে দিব লাগিব। কামটো ইমান সহজো নহয় যিহেতু কেইবাটাও বছৰৰ হিচাপ নিকাচ আপোনালোকে দিব লাগিব। গতিকে সকলোৱে বহি লৈ ধুনীয়াকৈ আলোচনা কৰি লগত কেছবুক আপোনালোকে মিলাই লৈ লগত পাছবুক কেছবুক আৰু ঋণ বহী এই তিনিওখন বহী লগত লৈ হিচাপ নিকাচ ধুনীয়াকৈ কৰি প্ৰথমতে আপোনালোকে এই চিটটো প্ৰস্তুত কৰক আৰু নেক্সট আপোনালোকে লোকছ এপত গৈ এই চাৰ্টখনকে আপোনালোকে ফিল আপ কৰিব লাগিব। আজি ভিডিঅ'টোৰ জৰিয়তে আমি এইখিনি কথা আপোনালোকৰ বাবে আলোচনা কৰিছোঁ। যদি আপোনালোক উপকৃত হৈছে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।